শুকমুনিয়ে পৰীক্ষিতক কৈ আছে ভগৱান কৃষ্ণৰ বিষয়ে। পৰীক্ষিতৰ প্ৰশ্ন আছিল যে উদ্ধৱ যোৱাৰ পাছত তেওঁ কি কৰিলে। এজন মহাৰাজৰ দৰে যদিও প্ৰভু ভগৱন্তই নিজে ৰাজপাটত বহা নাছিল, কংসক বধ কৰাৰ পাছত তেওঁ ৰজা হ'ব পাৰিলেহেঁতেন, কিন্তু বিষয়ৰ প্ৰতি আশা নাই। আমাৰ বহুতে বিষয় পাবৰ কাৰণে, নিজৰ এখন চকী লাভ কৰিবৰ কাৰণে, পাৱাৰ পাবৰ কাৰণে দুৰ্নীতিৰ আশ্ৰয় লয়। আৰু তেনে ক্ষেত্ৰত ভগৱান কৃষ্ণই আদৰ্শ দেখুৱাইছে। তেওঁ কংসক বধ কৰাৰ পাছতো নিজে মথুৰাৰ ৰজা নহৈ উগ্ৰসেনক আহি ৰজা পাতি কৈছে, হে মহাৰাজ, মই তোমাৰ সেৱক, মোক আজ্ঞা কৰা। কিন্তু হ'লেও যিসকলে জানেই তেওঁ ভগৱান কৃষ্ণ অৱতাৰ হৈছে, সেইকাৰণে যেনেকুৱা সন্মান যোগ্যজনক দিব লাগে তেনেধৰণে ইয়াত দিছে। জ্বলন্ত সমজ্জাৰঞ্জী দৈৱকী কুমাৰ সভাত জিলিকি আছে প্ৰভু ভগৱন্ত। আনহাতে কি হৈছে, দেখি বিমংগল সিটো ঘোৰ উৎপাত, যাদৱ বংশক হবে বুলিলা সভাত, দেখা যদু বীৰ হব আপুনি সাক্ষাৎ, যেন বিমংগল মিল এইটো দ্বাৰকাত। বিপ্ৰসৱে সাপ দিছিল, মুখল এডাল ওলাল জাম্বৱতী সুত সাম্বৰ গৰ্ভৰ পৰা। আমি অথনি আলোচনা কৰিছিলোঁ, সেই লোহাৰ ফাল ছটা কমাৰ মাটি আনি পেলাই ঘঁহি ঘঁহি তাক গুড়া কৰি সাগৰত পেলাই দিলে। গুৰিবিলাক গৈ পেলাই সাগৰৰ দাঁতিত পৰি মাধুৰী বন হৈ গজিল প্ৰভাস ক্ষেত্ৰত। আৰু শেষৰ টুকুৰাটো যিটো পেলাই দিছিল পানীত, মাছ এটাই গিলিলে। সেই মাছটো শেষত ব্যাধৰ হাতত পৰিল। ব্যাধে কাটি পেলাই চাওঁতে তাত লোহা টুকুৰা পালে আৰু তেওঁৰ শৰত লগাই ল'লে। তাৰ পাছত দ্বাৰকাত নানা ধৰণৰ বিমংগল দেখা পালে। ইয়াত কৈছে এতিয়া, দেখি বিমংগল সিটো ঘোৰ উৎপাত, যাদৱ বংশক হবে বুলিলা সাক্ষাৎ সভাত। ভগৱান কৃষ্ণই গোটেই প্লানিং কৰিয়ে থোৱা আছে, কেনেকৈ ক'ত নি পেলাই ধ্বংস কৰিব নিজৰ যদুগণ, আৰু কেনেকৈ ভূমিভাৰ হৰণ কৰি তেওঁ যিটো কাৰণে পৃথিৱীলৈ আহিছিল সেই কাম সম্পূৰ্ণ কৰি পুনৰ তেওঁ বৈকুণ্ঠলৈ গমন কৰিব। আচলতে শাস্ত্ৰই কৈছিল জীৱন্ত অৱস্থাত মাক বাপেকক শ্ৰদ্ধা কৰা। শ্ৰাদ্ধ বস্তুটো শ্ৰদ্ধাৰ পৰা আহিছে। আপোনালোকৰ কাষতে যোৰহাটত আজি 2 বছৰ নে 1.5 বছৰ আগত এগৰাকী বুঢ়ী মানুহ নিজৰ ৰুমৰ ভিতৰতে মৰি গেলি পচি হাড়ডাল আছিল জকাটো, আৰু কাষতে তেওঁৰ ছোৱালীজনী হাইলি কোৱালিফাইড নিজৰ জীয়েক আছিল, গম নাপায়। এতিয়া সেইজনী ছোৱালী বা তেওঁৰ সন্তানে বছৰি বছৰি যদি শ্ৰাদ্ধ কৰি থাকে, তাৰ পৰা কিবা লাভ হ'ব নেকি? আপোনালোকে কওক। যদি জীৱন্ত অৱস্থাত আমি বৃদ্ধ পিতৃ মাতৃক যদি সন্মান কৰিবলৈ শিকা নাই, যদি তেওঁলোকক শ্ৰদ্ধা কৰিবলৈ শিকা নাই, তেতিয়াহ'লে তাৰ পাছত কি লাভ? যি ঘৰ মানুহত কাৰোবাৰ মৃত্যু হয়, তাত তৃতীয় দিনাটো ৰাতিপুৱা তিলনি কৰি দিয়ে। গতিকে চতুৰ্থ দিৱসৰ পৰাই ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰাৰ এটা নিয়ম আছে। আৰু এনেকুৱা এটা বিশ্বাস যে ভাগৱত যদি তাত পাঠ কৰি থকা হয়, তেতিয়াহ'লে আত্মাটোৱে পৰম গতি লাভ কৰিব। এতিয়া এটা কথা হ'ল, যদি ভাগৱত শ্ৰৱণ কৰিলে আত্মাটোৱে পৰম গতি লাভেই কৰে, তেতিয়াহ'লে বাৰে বাৰে তেওঁক মতাৰ প্ৰয়োজন কি? এবাৰ বৈকুণ্ঠলৈ যেতিয়া গুচি গ'ল, ন তাত ভাসয়তে সূৰ্য না শশাংক না পাৱক, যত গতোৱা না নিৱৰ্তন্তে তৎ ধাম পৰমম মম। য'লে এবাৰ যোৱাৰ পাছত ঘূৰি আহিব নালাগে, আৰু আমি ভাগৱত শ্ৰৱণ কৰাই তালৈ পঠিয়ালোঁ। গতিকে পুনৰ তেওঁক মতাৰ কোনো প্ৰয়োজন নাই। কিন্তু এইবিলাক নিয়ম কৰিলে বছৰি বছৰি বিভিন্ন ধৰণৰ, গতিকে সেইখিনি বস্তু বুজিব, শাস্ত্ৰবিলাক অধ্যয়ন কৰিলে সকলো গম পাব। ভগৱান কৃষ্ণই কৈছে, দানেহে দুৰ্গতি ঘটে, দুৰ্গতিৰ পৰা হাত সাৰিব পাৰে দান। দানৰ বিষয়ে সপ্তদশ অধ্যায় গীতাত কৈছে 3 ধৰণৰ দান আছে, সাত্বিক দান, ৰাজসিক দান আৰু তামসিক দান। আমি দান দিওঁতে যিজনক দান দিছে সেইজনৰ প্ৰয়োজন আছেনে নাই, এই কথাটো 1 নম্বৰ কথা। যিজনৰ যিটো বস্তুৰ প্ৰয়োজন সেইজনক সেইটো বস্তু দান দিব লাগে। আকৌ নিজে এটা চাব লাগে যে ইয়াক এই দানটো মই দিলে ই আকৌ এইটো অপকৰ্মত লগাব নেকি। কোনোবাই সন্ধিয়া সময়ত যদি আপোনাৰ পৰা ফূৰ্তি পানী খাবলৈ পইচা বিচাৰিছে, তাক যদি আপুনি দি দিয়ে, এইটো দান আপোনাৰ কামত নাহে।
কিয় আপোনাৰ পইচা লৈ গৈ সি মদ খালে আৰু মদ খোৱাৰ পাছত সি গৈ বেলেগৰ অপকাৰ কৰিলে গতিকে ইনডাইৰেক্টলি তাৰ সেই অপকৰ্মটোত আপুনিও হাত উজান দিলে দাতব্যমিতি যদ্দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ্দানম সত্তিকম স্মৃতম সপ্তদশ অধ্যায়ত কৈছে যে দান এনেকুৱা হ'ব লাগে যিটো দান যোগ্যজনত শুদ্ধ পাত্ৰত শুদ্ধ সময়ত য'ত যেতিয়া স্থান কাল পাত্ৰ সব চাই তাত দান দিব লাগে আৰু দিয়াৰ পাছত আপুনি এনেকুৱা ভাবিব নালাগে যে মই ইয়াক দান দিছোঁ ইয়াৰ পৰা মই কিবা এটা আকৌ পাম এইটো মনলৈ ভাৱ নানিব বহুতত দেখা যায় নামঘৰলৈ ফেন এখন দিছে আৰু তাৰ ব্লেডবিলাকত লিখা থাকে দাতা অমুক বহুতত থাকে কোনোবাই কিবা এটা নামঘৰলৈ দিছে তাত লিখি দিয়ে দাতা অমুক যিটো বস্তু দান কৰা হয় তাৰ পাছত যদি আপুনি আপোনাৰ নামটো লিখি থয় তাৰ মানে আপুনি মোহটো এৰিব বিচৰা নাই আৰু সেই দানটো আপুনি আসলতে দিয়াও নাই কিয় আপোনাৰ নিজৰ পাব্লিচিটিহে হৈ আছে আমি দান দিলে আকৌ তাত নাম এটা লিখি থওঁ তে ভগৱানে আপোনাক কি ফল দিব আপুনি নিজে দেখোন ফলটো বিচাৰি লৈছে মানুহে গম পাব অমুকে দান কৰিছে তমুকে দান কৰিছে আপোনাৰ পাব্লিচিটি হৈ আছে আপুনি দান দিয়াৰ পাছত সোঁহাতে দান দিলে বাওঁহাতে গম পাব নালাগে বুলি কয় মনে মনে কৰক কোভিডৰ সময়ত 1 কেজি চাউল কোনোবা এজনক দি 5টাই সেলফি লয় 5টাই ধৰি পেলাই দিয়ে কি লাভ এইবিলাক দান নকৰে দান হৈছে সদায় দান আৰু সেৱা বস্তুবিলাক আগতে বুজিব লাগে দান সেইজনক দিয়ক যিজন বিপদত পৰিছে তাক এইটো বস্তুৰ প্ৰয়োজন আৰু তাৰ পৰা তাৰ উদ্ধাৰ হ'ব তেতিয়া তেওঁক দিয়ক দান আপুনি অকল পইচা পাতিৰে দিয়াটোৱে দান নহয় যেনেকৈ সেৱা কায়িক সেৱা হ'ব পাৰে মানসিক সেৱা হ'ব পাৰে বাণীৰ দ্বাৰা হ'ব পাৰে বিভিন্ন ধৰণৰ আগতে তত্ত্ববিলাক বুজিব লাগিব মই কি কৰাটো উচিত আপোনাৰ সেৱাটো যাক যেনেকুৱা যোগ্য যেতিয়া যিটো বস্তু যাৰ প্ৰয়োজন আপুনি জোৰ জবস্ত দেখুৱাই পেলাই দান কৰিবলৈ গৈ লাভ নাই সেইকাৰণে তত্ত্ববিলাক বুজিব লাগে যদিও দান বুলি কৈছে দান কৰক আপুনি যিমানখিনি অৰ্জন কৰে তাৰ 5 ভাগৰ 1 ভাগ ঈশ্বৰৰ নামতে দিবলৈ কৈছে 1 গুণ লগাইলে সহস্ৰ গুণ হয় আমি আকৌ দান দক্ষিণা তুলিবলৈ আহিলে পাৰ্চৰ পৰা আটকৈ ফটা নোটখনে দিওঁ এখন নিয়া কিয় নতুনখন দিবলৈ বেয়া পাওঁ ভগৱানৰ ওচৰলৈ দিওঁতেও সেয়া ধান্দা